জনাক প্ৰতি মাহে ৩,০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। যোন মহিলাই অৰুণোদয় পোৱা নাই, অসমত আমি আৰু ১৫ লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দিম। ঠিক আছে, লাগিছিলে এতিয়া এইবাৰ আপোনালোকে কিমান পাব? এগৰাকী মহিলাই ২৫,০০০ টকা কৰি 100% আপোনালোকে পাব। মোক বিশ্বাস কৰে নে নাই আপোনালোকে? মই দিম বুলি কৈছো, যেতিয়া দিম নে নিদিম আপোনালোকক? দিমেই। কিন্তু অলপ মনটো বেয়া লাগি আছে নে নাই? আছে। ১২৫০ পোৱা নাই, ৯,০০০ পোৱা নাই, অলপ মনটো বেয়া লাগি আছে, হয় নে নহয়? আচ্ছা, কোনে কোনে অৰুণোদয় পোৱা নাই আৰু এবাৰ হাতখন দাঙি দিয়কচোন। বাপৰে, এইফালেও পোৱা নাই। ঠিক আছে, আজি মই আপোনালোকক কৈ, কাক কাক লাগিব অৰুণোদয়? লাগিব। আৰু যিবিলাকক নতুনকৈ অৰুণোদয় দিম, প্ৰথমবাৰ অৰুণোদয় পাওঁতে পুৰণা ৯,০০০টো সোমাই দিম লগতে। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব। অৰুণোদয় নোপোৱাবিলাকে পালে অৰুণোদয়, আৰু লগতে নতুনকৈ অৰুণোদয় পোৱাবিলাকে ৯,০০০ টকাটো একেলগে পাই যাব, যাতে দুখ কৰি থাকিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? অৰুণোদয় পোৱাবিলাকেতো অৰুণোদয় পায়ে থাকিব। আপোনালোকে চিন্তা কৰিব নালাগে। থাকিব যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় ৩ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম, যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো। হ'ব ২৫,০০০ও পাব, অৰুণোদয়ো পাব। আৰু যাৰ ঘৰত ৰেচন কাৰ্ডখন অলপ ডাঙৰ হৈ আছে, ৰেচন কাৰ্ডখন ২ টুকুৰ কৰি দিম, যাতে আৰু অৰুণোদয় পাব। ভাল হ'ব, পাক্কা ভাল হ'ব। ইয়াৰ পিছত এতিয়া আৰু এটা নতুন কথা কম, সেইটো হ'ল ৰেচন কাৰ্ডটো ফালি দিম। হ'ব, যাৰ যাৰ ফালিব লগা আছে ফালি দিম, যাতে অৰুণোদয় বেছিকৈ পাব পাৰে। হ'ব, ৰেচন কাৰ্ডটো কিয় ফালিব লাগে? যাতে অৰুণোদয় পাব পাৰি, দালি চেনিটো আহিব পাৰে, হয়নে? আগতে মোক মানুহে কৈ থাকে যে ৰেচন কাৰ্ডটো ফালি দিব লাগে, মইতো বুজি নাপাওঁ যে কিয়। মোক কৈ থাকে, মামা আমাৰ ৰেচন কাৰ্ডটো ২ ভাগ কৰি দিয়ক। মই ভাবো 1 ভাগ আছে, ঘৰখন মিলি জুলি আছে, কিয় ভাঙিব লাগে? প্ৰথমতে কথাটো নকয়, পিছত মই বুজি পালো যে ৰেচন কাৰ্ডটো ফালি দিলে 1 কেজি দালি, 1 কেজি চেনিও আহিব, অৰুণোদয় পাম। হয়নে? ঠিক বুজিছো নে নাই? এতিয়া ফালি দিব লাগিব, আৰু নোপোৱাবিলাককো দিব লাগিব, হয়নে নহয়? এতিয়া যে 1 লাখ ল'ৰা ছোৱালীক নহয়, অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিম। কোনোবাই ৰেকৰ্ড কৰিছেনে নাই মোৰ কথাখিনি? ৰেকৰ্ড কৰি থৈ দিব। আমি যি কওঁ কৰি দেখুৱাবই লাগিব, হয়নে নহয়? আৰু সেইকাৰণে ৯ তাৰিখলৈকে আপোনালোকে পৰিশ্ৰম কৰিব, আৰু 9 তাৰিখৰ পিছত পুৰা 5 বছৰ আমি আপোনালোকৰ কাৰণে পৰিশ্ৰম কৰিম। হ'ব, এইকেইটাবাৰ আমাৰ চৰকাৰ আহিলে আমি 1 লাখ নহয় 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 1 টকা লাখপতি বাইদেউৰ ফৰ্ম দিছিলো, মাতৃ 40 লাখ অসমৰ আই মাতৃৰ হাতত আমি 10,000 টকাকৈ তুলি দিলো। আজি আই মাতৃসকলক মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিব খুজিছো, এইবাৰ আমি
10,000 টকা নহয়, এইবাৰ আমি 25,000 টকাকৈ আই মাতৃসকলক দিম। লাগিবনে নালাগে? লাগিব। বিশ্বাস আছেনে নাই মোৰ ওপৰত? বিশ্বাস আছেনে নাই? আছে। 10,000 কোনে কোনে পাইছিলে হাত ডাঙক? বঢ়িয়া। 10,000ৰ লগত 9,000 কোনে কোনে পাইছিলে হাত ডাঙক? বঢ়িয়া। এতিয়া যেতিয়া কোনোবাই হাত দাঙে, 2-এগৰাকী মহিলা মনে মনে থাকে, তেওঁলোকৰ অৰুণোদয়ত নাম অহা নাই, হয়নে? সেইকাৰণে আজি মই আপোনালোকক কৈ থৈ গলো, মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি। এতিয়া আৰু কোনেও দুখ নাপাব। মহিলাৰ লগতে পুৰুষবিলাকৰো ফূৰ্তি হ'ব।